নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। পুনৰ এটা সৰু মানে সৰু ব্লগ আৰু একদম সৰু ব্লগ এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। আশা কৰোঁ ভাল পাব। যদি ভাল লাগে লাইক কমেণ্ট কৰি জনাব। যিহেতু বহুতে জানেই, মই আগতে কেইবাবাৰো উল্লেখ কৰিছোঁ ভিডিঅ'ত যে আমাৰ মানে মোৰ আৰু এখন ধাৰাবাহিক জোনালী আকাশ বুলি জোনাক চেনেলযোগে সম্প্ৰচাৰিত হৈ আছে। সেই ধাৰাবাহিকখনে এটা সৰু ফাইট ছিকুৱেঞ্চ আমাৰ আজি শ্বুট কৰিবলগীয়া আছিলে। ইয়াতে গাৰুগুলি বুলি কয়, গুৱাহাটীৰ ওচৰৰে গাৰুগুলি। একদম খুব ধুনীয়া জেগা, আপোনালোকে দেখিছে একদম বিৰাট ধুনীয়া। ইয়াত পিকনিকো খাব পাৰে, খুব ধুনীয়া পিকনিক স্পটো হয়। ইয়াত এটা সৰু ফাইট ছিকুৱেঞ্চৰ শ্বুটিং কৰিবলৈ আহিলোঁ আৰু কেনেদৰে শ্বুটিংটো হৈছিল সেই গোটেইখিনি আপোনালোকক দেখাম। গতিকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কৰিব। গতিকে কি পাচ্ছি সেয়া আমাৰ ইউনিট। এইজন আমাৰ গুণ্ডা বাহিনী লিডাৰ, এইজন দেখিছে আমাৰ ধৰ্মেন্দ্ৰ ভাই, আমাৰ ডিঅ'পি। এয়া এই কি বুলি ক'ম, কেমেৰা লৈ আছে ডিঅ'পি। আমাৰ নমস্কাৰ, ডিৰেক্টৰ জোনালী আকাশ চাব দেই। আমি বহুত কষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ চাব। কিন্তু এই জোনাকত 8:30 বজাত দিয়ে সন্ধ্যা। অ'কে, গতিকে সৰু ছিকুৱেঞ্চ এটা শ্বুটিং কেনেদৰে হ'ল গতিকে আপোনালোকক দেখালোঁ। গতিকে চাব। আৰু জোনালী আকাশ ধাৰাবাহিকখন মই আগতেও কৈছোঁ জোনাক চেনেলযোগে সম্প্ৰচাৰিত হৈ আছে। গতিকে এতিয়ালৈকে যেনেদৰে মৰম দি আছে আগলৈও মৰম দি যাব বুলি আশা কৰিলোঁ। গতিকে চাই থাকক আৰু দেখুৱাই আছোঁ। কিপ ৱাচিং। ফাইনেলি গুণ্ডাকেইটাক ধৰা গ'ল। আপোনালোকে দেখিছে এয়া বান্ধি থৈ দিছোঁ আৰু ৰুমৰ ভিতৰত। এইটো এটা মহাধুৰন্ধৰ। দিয়ক ভৱেশ দাই চিনি পায় আৰু এতিয়া দেখুৱাই আছোঁ বহুতবাৰ। অঁ ৰছীডাল টানি দিয়ক।
বহুত বান্ধি আৰু